জুবিন গাৰ্গে যেনেকে কলকুৱেল লেংগুৱেজত কথা কয় তেনেকে মই মানে সদায় কলকুৱেল লেংগুৱেজত কথা কওঁ গাঁৱলীয়া ভাষাত যাক ইংৰাজীত ষ্ট্ৰিক্ট লেংগুৱেজ বুলি কয় যাক ইংৰাজীত কলকুৱেল লেংগুৱেজ বুলি কয় মই কলকুৱেল লেংগুৱেজত কথা কওঁ মানুহে বুজি পোৱা ভাষাত মই ইণ্টেলেকচুৱেল গিৰি কৰিবলৈ অহা নাই মই ৰাজনীতি কৰিবলৈ আহিছো মই ৰাইজৰ কাম কৰিবলৈ আহিছো মানুহে বুজি পোৱা ভাষাত মই কথাটো ক'ব লাগিব সেইটো কওঁতে মই কৈছিলো যে গাঁওবুঢ়া মানে কি গাঁৱত একদম গহীন গম্ভীৰকে থকা অলপ কমকে লৰচৰ কৰা সেই অৰ্থত বুজাব কৈছিলো আৰু আজিকালিতো গাঁওবুঢ়া নায়েই আজিকালি নতুন পদবী আহিলে আৰু গাঁও প্ৰধানসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে বুলি কোৱা মানুহজন মোৰ বাহিৰে আৰু কোনো নাই অসম বিধানসভাত সুধি লওক আপোনালোকে গাঁওবুঢ়াৰ সন্থাৰ সভাপতিসকলক সুধি লওক সম্পাদকসকলক সুধি লওক অল আছামৰ তেওঁলোকক সুধি লওক মোৰ লগত কেনেকুৱা ভাল সম্পৰ্ক আৰু মই তেওঁলোকৰ সৈতে বিধানসভাত কথা কওঁ কিন্তু বিজেপিৰ ভিতৰতো কিছুমানটো আৰু গাঁও প্ৰধান মানুহ গতিকে মই গাঁওবুঢ়া শব্দটো যি অৰ্থত ব্যৱহাৰ কৰিছো সেইটো পুৰণিকলীয়া যিটো গহীন গম্ভীৰ অৰ্থত ব্যৱহাৰ কৰিছো দেই গতিকে যদি কোনোবাই ইয়াৰ কাৰণে দুখ পাইছে মই উঠাই লৈছো কথাটো ক্ষমা বিচাৰিছো